আপোনালোকে মিডিয়াবিলাকে আৰু অলপ বেছিকৈ বজাই থাকে তেনেকুৱা হোৱা নাই মই নিজেও খবৰ খাতি লৈছোঁ আৰু মইতো সিদিনাই এই কথাখিনি স্পষ্টকৈ কৈছোঁ যে কেণ্ডিডেট সম্পৰ্কীয় বিষয়ে কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব গতিকে আজি পঞ্চায়তবিলাকতে দেখিছে ক'ৰবাত যদি AGP গোটেইখিনি জিকিছে তাৰ মাজতে বেলেগে বেলেগে ধৰক উঠাৰ বাবে হাবিয়াস কৰে BJP যদি জিকিছে তাৰ মাজতে এইটো পাইছে এইবিলাক ঘৰুৱা মামলা কাৰণ অগপ ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰতা ইয়াত নতুন নহয় পুৰণা মিত্ৰতা হয় খুব খং দুইটা পাৰ্টিৰে কৰ্মকৰ্তাসকলৰ য'ত য'ত বিধায়ক আছে ভালকৈ হেণ্ডল নকৰিলে এনেকুৱা হয় গতিকে এইবিলাকে কোনো সমস্যাৰ আমাক সৃষ্টি নকৰে কাৰণ কংগ্ৰেছ দেশৰ স্বাধীনতা অনা দল কংগ্ৰেছে যি অপশাসন দীঘলীয়া দিন দেশত আৰু ৰাজ্যখনত কৰিলে তাৰ পৰিণতি ভুগিছে আৰু ২৬ৰ ইলেকশ্যনত আমি ঐক্যবদ্ধভাৱে যুঁজি ৰাইজৰ সহযোগিতাৰে ঐক্যবদ্ধভাৱে যুঁজি আকৌ আমি বৃহৎ সাফল্য যে লাভ কৰিম তাত কোনো সন্দেহ নাই ধন্যবাদ